20 নৱেম্বৰ 2025 ভাৰতৰ উচ্চতম ন্যায়ালয়ে আৰাৱলী পাহাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে য'ত আছিল আৰাৱলী পাহাৰৰ যিবোৰ পাহাৰ স্থানীয় ভূমিৰ পৰা 100 মিটাৰ ওখ সেইবোৰহে আৰাৱলী পাহাৰ বুলি মানি লোৱা হ'ব আৰু দুখন বা অধিক পাহাৰৰ মাজৰ দূৰত্ব যদি 500 মিটাৰ হয় তেন্তে তাক আৰাৱলী পাহাৰ শৃংখলা বুলি ধৰা হ'ব আৰু যেতিয়ালৈকে MPSM নহয় তেতিয়ালৈকে নতুনকৈ মাইনিং কৰিবলৈ দিয়া নহয় MPSM প্লেন তৈয়াৰ হোৱাৰ পাছত আৰাৱলী পাহাৰে বিশেষ সুৰক্ষা লাভ কৰিব তেন্তে কিয় বিশেষকৈ ৰাজস্থানৰ প্ৰকৃতিপ্ৰেমী আজি প্ৰতিবাদ কৰিছে আৰাৱলী গুজৰাটৰ পৰা আৰম্ভ হৈ ৰাজস্থানৰ বিশাল অংশ দিল্লীৰ কিছু অংশ সামৰি আছে আৰাৱলী 1.5 পৰা 2.5 বিলিয়ন বছৰ পুৰণি পাহাৰ আৰু তাৰ তুলনাত হিমালয় 40 পৰা 50 মিলিয়ন বছৰ পুৰণি পৰ্বত ক'বলৈ গ'লে হিমালয় যদি শিশু পৰ্বত তেন্তে আৰাৱলী বুঢ়া পাহাৰ আৰু এই কথাবোৰতেই লুকাই আছে চলি থকা আন্দোলনৰ ছবিবোৰ যিহেতু আৰাৱলী পুৰণি পাহাৰ সময়ৰ হুতত ৰদ বৰষুণ বতাহ ৰাসায়নিক প্ৰক্ৰিয়াত এই ক্ষয় গৈ ওখ পাহাৰবোৰৰ বেছিভাগেই চাপৰ হৈ পৰিল বেছিভাগ পাহাৰে হয়তো 100 মিটাৰতকৈ কম উচ্চতাৰ আৰু দুখন পাহাৰৰ মাজৰ দূৰত্ব বহু পাহাৰৰ ক্ষেত্ৰত 500 মিটাৰতকৈ বেছি গতিকে এইবোৰ পাহাৰ বুলি ধৰা নহ'ব আৰু প্ৰকৃতিবিদ মিডিয়া ৰিপৰ্টছৰ মতে 90% আৰাৱলী শৃংখলা আদালতৰ শেহতীয়া শুনানিৰ বাবে ফৰেষ্ট কনজাৰভেশ্যন এক্টৰ পৰা মুকলি হৈ মাইনিঙৰ বাবে খোল খাই পৰিব আৰু যদি 90% আৰাৱলী পাহাৰ নষ্ট হৈ যায় তেন্তে দিল্লীৰ বৰ্তমানৰ যি ভয়াৱহ বায়ু প্ৰদূষণ সেয়া স্থায়ী হোৱাৰ সম্ভাৱনা আছে পাহাৰখনে মৰুভূমিৰ ধূলি বালি দিল্লীৰ দিশে যাবলৈ নিদিয়ে আৰু যদি পাহাৰখন শেষ হৈ যায় দিল্লীৰ বায়ু প্ৰদূষণ হয়তো বছৰৰ প্ৰত্যেক দিনতেই দেখা দিব আৰাৱলী এখন পাহাৰ নহয় ই এক পৰিস্থিতি তন্ত্ৰ উত্তৰ ভাৰতৰ জীৱন আধাৰ বাৰিষা যেতিয়া আৰৱ সাগৰৰ পৰা বতাহ আহি আৰাৱলী পাহাৰত খুন্দা মাৰে পশ্চিম ৰাজস্থানত কম পৰিমাণে হ'লেও বৰষুণ উপহাৰ দিয়ে আৰাৱলী পাহাৰে ৰাজস্থানৰ থৰ মৰু অঞ্চল পূব দিশলৈ বিয়পি নাযাবলৈ এখন শক্তিশালী দেৱালৰ কাম কৰে পূব ৰাজস্থান দিল্লী হাৰিয়ানালৈ মৰুভূমিৰ গৰম বতাহ সোমাই যোৱা পথবোৰ বন্ধ কৰে ধূলি বালিৰ গতি আৰু বিস্তাৰ হ্ৰাস কৰে আৰাৱলী পাহাৰে ভূজল পূৰণ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে ই বৰষুণৰ পানী ভৈয়ামলৈ বৈ যোৱা গতি হ্ৰাস কৰে ইয়াৰ শিলৰ ফাকেৰে পানী নিগৰি ভূজল স্তৰ বৃদ্ধি কৰে সেয়েহে পাহাৰখন নহ'লে ভৱিষ্যতে গুৰুগ্ৰাম ফৰিদাবাদ আলোৱাৰ আদি চহৰত ভূজলৰ সংকটে দেখা দিব পাৰে আৰু আমি বৰ্তমানলৈকে মানুহৰ কি ক্ষতি হ'ব সেয়াহে দেখা পালোঁ আমি সেই পাহাৰৰ জৈৱ বৈচিত্ৰ্যক আওকাণ কৰিলে নহ'ব সেই অঞ্চল পশু পক্ষীৰ বাসস্থান যদি পাহাৰবোৰ কাটি পেলোৱা হয় জীৱ জন্তুবোৰ সৰু সৰু অঞ্চলত আবদ্ধ হৈ পৰিব চিতা শিয়াল নীলগাই আদি পশুৰ মানুহৰ লগত সংঘৰ্ষ বৃদ্ধি হ'ব বন্যপ্ৰাণীৰ চলাচল পথসমূহ নষ্ট হৈ যাব আৰু লাহে লাহে এই জীৱবোৰ বিলুপ্তিৰ পথলৈ যাব আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যিখন ৰাজস্থানত খেজুৰ গছৰ ৰক্ষণাবেক্ষণ দিবলৈ বিষ্ণু সমাজৰ 363 জন লোকে প্ৰাণ আহুতি দিছিল যি সমাজত প্ৰকৃতি বন্যজীৱৰ পূজা হয় সেই ৰাজ্যই প্ৰায় 250 কোটি বছৰ পুৰণি পাহাৰখন কেনেকৈ কাটিব দিব